1 জানুৱাৰী 2025 অৰ্থাৎ আজিৰ পৰা ভালেকেইটা ভাল খবৰ ৰাজ্যৰ অৰ্থাৎ অসমৰ কৰ্মচাৰী পেঞ্চনাৰসকলৰ কাৰণে আহি পৰিছে। আমি গোটেইখিনি কথা ইয়াতে আলোচনা কৰিবলৈ চেষ্টা কৰিম। প্ৰথমতে আমি পেঞ্চনাৰসকলৰ কি নতুন নিয়ম তেওঁলোকৰ কাৰণে আহিছে সেইখিনিও জানিবলৈ চেষ্টা কৰিম। তাৰপিছত অসমৰ যিখিনি কৰ্মচাৰী আছে কৰ্মচাৰীসকলৰ কাৰণেও কি ভাল ভাল খবৰ আছে গোটেইখিনি কথা আমি এইটো ভিডিঅ'ৰ জৰিয়তে জানিবলৈ চেষ্টা কৰিম। EPFৰ নতুন নিয়ম কেন্দ্ৰীভূত পেঞ্চন পৰিশোধ ব্যৱস্থা CPPSৰ অংশ হিচাপে EPFই 2025 চনৰ 1 জানুৱাৰীৰ পৰা পেঞ্চন উলিওৱাৰ প্ৰক্ৰিয়া সুশৃংখলিত কৰিবলৈ সাজু হৈছে। পেঞ্চনাৰসকলে এতিয়া দেশৰ যিকোনো বেংকৰ পৰা পেঞ্চন উলিওৱাৰ সুবিধা লাভ কৰিব, যাৰ ফলত অতিৰিক্ত পেঞ্চনৰ হেঁচা নাইকিয়া হ'ব। বাতৰি অনুসৰি EPFই অতি সোনকালে ATM কাৰ্ড জাৰি কৰিব, যাৰ জৰিয়তে গ্ৰাহকে দিনে নিশাই ধন উলিয়াব পাৰিব। তদুপৰি এইবাৰো EPFৰ অৱদান সীমা আঁতৰোৱাৰ সম্ভাৱনা আছে। এতিয়া অসমৰ কৰ্মচাৰীসকলৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ভাল খবৰ তেওঁলোকক দিছে গোটেইখিনি কথা আমি তেওঁৰ মন্তব্যৰে আমি জানিবলৈ চেষ্টা কৰিম। ট্ৰান্সফাৰ প্ৰক্ৰিয়াত এটা স্বচ্ছতা আনিব খুজিছো। তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলে ট্ৰান্সফাৰ বিচাৰি চৰকাৰী কাৰ্যালয় দুৱাৰে দুৱাৰে ঘূৰি ফুৰাটো এটা নিত্য নৈমিত্তিক কথা আছিলে। নাৰ্ছৰ পৰা আৰম্ভ কৰি ফাৰ্মাচিষ্টৰ পৰা পুলিচ কনিষ্টবলৰ পৰা তেওঁলোকে চৰকাৰৰ দপ্তৰে ট্ৰান্সফাৰ পোষ্টিং বিচাৰি ঘূৰি ফুৰে আৰু বিভিন্ন ক্ষেত্ৰত ই ৰাজনৈতিক হস্তক্ষেপৰো এক প্ৰক্ৰিয়া হৈ পৰে। আজি আমি এটা পৰ্টেল মুকলি কৰিছো, যাক স্বাগত সতীৰ্থ বুলি কৈছো। এই পৰ্টেলটো প্ৰত্যেক বছৰে 1 জানুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈকে খোলা থাকিব। ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে যিমান কৰ্মচাৰীয়ে আবেদন কৰিব খোজে বদলিৰ 1, 2, 3, 4, 5 5টা অপশ্যন দি 5খন জিলাৰ অপশ্যন দি তেওঁলোকে বদলিৰ প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত হ'ব আৰু এটা পাৰস্পৰিক বুজাবুজিৰে যিমান আমি একমডেট কৰিব পাৰোঁ, অৰ্থাৎ কোনো এখন ইনষ্টিটিউশ্যনক খালী নকৰোৱা কৰি যদি এখন হস্পিটালৰ পৰা এগৰাকী নাৰ্ছ গুচি আহে তাত সেৱা বন্ধ হৈ যায়, কিন্তু যদি এগৰাকী ওলাই যায় এগৰাকী সোমাই আহে তেতিয়াহ'লে চিকিৎসালয়খনৰ সেৱা বঞ্চিত নহয়। সেইকাৰণে আজি আমি এটা নতুন পৰ্টেল ভাৰতৰ ভিতৰতে প্ৰথম আমি এটা নতুন স্বচ্ছতা আনিছো যে এতিয়াৰ পৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী গোটেই বছৰটো ট্ৰান্সফাৰ পোষ্টিং হৈ নাথাকে। জানুৱাৰী মাহত পৰ্টেলত আবেদন কৰিব, 28 ফেব্ৰুৱাৰীলৈকে পৰ্টেল খোলা থাকিব। বিহুৰ আগতে 14 এপ্ৰিলৰ আগতে কম্পিউটাৰে ট্ৰান্সফাৰ কৰি দিব, বিষয়াই নহয়। কম্পিউটাৰে লোকেট কৰিব যে এওঁ শিৱসাগৰৰ পৰা ধেমাজি আহিব খুজিছে, এখেতে ধেমাজিৰ পৰা শিৱসাগৰত আহিব খুজিছে। কম্পিউটাৰে তাক লোকেট কৰিব, কম্পিউটাৰে ডিচাইড কৰিব আৰু ডাইৰেক্টৰৰ ডিজিটেল ছিগনেচাৰত ট্ৰান্সফাৰ অৰ্ডাৰ ওলাই যাব। তাত মেনুৱেল হস্তক্ষেপ কাৰোৱে নাথাকিব। সেই স্বচ্ছতাৰ আৰু এটা স্বচ্ছ নিযুক্তিৰ পিছত স্বচ্ছ বদলিৰ এটা নতুন প্ৰক্ৰিয়ালৈ আজি অসমে খোজ দিলে। লখিমপুৰৰ কেবিনেটত আমি ৰাজ্যৰ কৰ্মচাৰী সকলোলৈকে জিৰো কষ্ট অৰ্থাৎ কোনো প্ৰিমিয়াম নিদিয়াকৈ কেইটামান ইঞ্চুৰেঞ্চ সেৱা আগবঢ়াম বুলি আমি প্ৰতিশ্ৰুতি দিছিলোঁ। আজি ষ্টেট বেংক আৰু ইউনিয়ন বেংকৰ লগত হোৱা বুজাবুজিৰ চুক্তিৰ জৰিয়তে এই আঁচনিখন 1 জানুৱাৰীৰ পৰা কাৰ্যকৰীকৰণ হ'ল। এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ যিকোনো কৰ্মচাৰীৰ প্ৰাকৃতিক মৃত্যু হ'লেও তেওঁলোকে ষ্টেট বেংক আৰু ইউনিয়ন বেংকৰ পৰা 10 লাখ টকাৰ লাইফ ইঞ্চুৰেঞ্চ লাভ কৰিব। যদি প্ৰাকৃতিক হয়, ডিজিজৰ কাৰণে বেমাৰত মৃত্যু হয়, তথাপিতো চৰকাৰে আগবঢ়োৱা সুবিধাৰ উপৰিও তেওঁলোকে অতিৰিক্তকৈ আৰু 10 লাখ টকা লাভ কৰিব। ইয়াৰ উপৰিও যদি এক্সিডেণ্টেল ডেথ হয় 1 কোটি টকা তেওঁলোকৰ পৰিয়ালে পাব। যদি দুৰ্ঘটনাজনিত মৃত্যু হয়, দুৰ্ঘটনাত যদি তেওঁলোক পাৰ্মানেণ্ট ডিজেবল হয় 1 কোটি টকা পাব আৰু পাৰ্মানেণ্ট পাৰ্চিয়েল ডিজেবিলিটি হ'লে 80 লাখ টকা পৰ্যন্ত এই দুইটা বেংকৰ পৰা
কৰ্মচাৰীসকলে লাভ কৰিব।